বন্ধুসকল আজি বনাবলৈ গৈ আছোঁ আপোনালোকৰ আগত এনেকুৱা স্লিপাৰৰ এযোৰ কাৰ্ভ চেণ্ডেল এযোৰ বনাম। তাকে দেখুৱাম আমি কাৰ্ভযোৰ কেনেকৈ বনাওঁ, কি ধৰণৰ হয় কাৰ্ভযোৰ। আৰু আমি এতিয়া মানে বাহিৰত ছিটটো দি পেলাই থোৱা আছে। বলক যাওঁ তালৈ আৰু এটা কলম লৈ ল'ব লাগিব। সেইটো মানে জোখমাখ কৰি পিনি বনাবলগীয়া হয়। সেইটো মানে পেষ্টিং হয় আৰু কাটিং হয়। কাটিং কৰি নিজে মানে হাতে মেনুৱেলি কাটিং বনাব লাগিব, মেচিনেদি নহয়, মেনুৱেলি হাতে কাটিং কৰি বনাব লাগিব। আমি এইপিনে চাওক বন্ধুসকল, এইটো আমি ছিটটো আনি থৈছোঁ, এইটো দেখিছে নহয়, এইটো ছিটটো আনি থৈছোঁ। এই ছিটটো দি আমি বনাম আৰু তাৰ কাৰণে আমি আগতে এযোৰ কাৰ্ভ চেণ্ডেল আছিলেই, এই কাৰ্ভযোৰ আমি জোখ ল'ম। এইযোৰ দেখিছে নহয়, এইযোৰ কাৰ্ভ হয়, দেখিছে নহয়। কাৰ্ভ মানে মাজটো দ, ছাইডকেইটা ওখ, কাৰ্ভ কৰি বনাবলগীয়া হয়। অলপ কষ্ট হয় আৰু এইটোকে বনাই আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই যাওক কেনেকৈ বনাওঁ। আৰু এতিয়া মই ইয়াত এনেকৈ জোখমাখ ল'ব লাগিব, জোখ কৰি লৈ কাটিব লাগিব ইয়াক ধুনীয়াকৈ। আৰু কাটিং কৰাৰ পাছত আপোনালোকক বনাই দেখুৱাইছোঁ। বন্ধুসকল, এইটো হয় ছিটটো লৈছোঁ আমি ব্ৰাউন। আগৰ যোৰ য়েল্ল' আছিলে, সেইকাৰণে আমি এবাৰ ব্ৰাউন বনাম বুলি ভাবিছোঁ। এতিয়া মই কি কৰিম, জোখটো লৈ ল'ম আপোনাক কাটিবলৈ। আকৌ এবাৰ দি দিছোঁ। পাতলাকৈ বহিছিলে কাৰণে আঁচটো অলপ ডাঠকৈ বহাই দিছোঁ। চাওক এতিয়া ধুনীয়াকৈ বহি গ'ল। এইপিনে ছাইডটো গোটেই ৰাউণ্ডটো এইযোৰ হৈ গ'ল, লেফ্ট ছাইডৰ হৈ গ'ল। আৰু ৰাইট ছাইডৰ এপাত আছে, ৰাইট ছাইডৰ পাৰ্টটো এপাত আমি ৰাইট ছাইডৰ পাৰ্ট বনাম এতিয়া। একেবাৰে ছিটৰ ছাইডত লৈছোঁ মানে কেলৈ, ছিটটো যাতে অকণো লোকচান নহয়। আৰু এইটো দামী ছিট হয়। আৰু আপোনালোকে জানে এক পিচ ছিটৰ পৰা 16যোৰ বা 15যোৰ চেণ্ডেলহে ওলায়। আৰু ছিটটোৰ দামো বহুত। এইটো ছিটৰ দামেই হ'ল 1200 টকা। 1200 টকা ছিটটোৰ দামেই হয়। আৰু সেইকাৰণে ছিটটো লোকচান কৰিব নোৱাৰি, মানে দামী ছিট যিহেতু। আমি চেণ্ডেলবিলাকৰ বিশেষ দামো নলওঁ মানুহৰ পৰা, বহুত কম দামতে এৰি দিওঁ। এতিয়া এইযোৰ চেণ্ডেল মাৰ্কেটত কিনিবলৈ গ'লে আপোনাৰ 250, 260 লৈ ল'ব। চাওক কাৰ্ভ হয়, কেনেকৈ বনাইছিলোঁ দেখিছে নহয়, কেনেকৈ পেষ্টিং কৰি বনোৱা চেণ্ডেল। আৰু কাৰ্ভ হয়, ভিতৰটো দ হয় আৰু ছাইডকেইটা ওখ হয়, এতিয়া আমি ইমান দাম নলওঁ এইবিলাক চেণ্ডেল। মানে আমাৰ গুৰিত খুব বেছি 200 টকা এটা পাই যাব। বজাৰত গ'লে মানে 280, 290, 300 তেনেকৈ লৈ লয়। আৰু ইয়াৰ ফিটাও দেখিছে নহয়, কিমান বহল ফিটা আৰু ইমান মজা ফিটা। চাওক টানিলেও নিচিগে এইবিলাক 5 পিনৰ হয়। চাওক ছিটটো তলটো চাওক কিমান ধুনীয়া। বলক বন্ধুসকল, এতিয়া আমি জোখমাখ ল'লোঁ। এতিয়া এইটো আমি কাটিবলৈ ষ্টাৰ্ট কৰিম। যিহেতু আমি এতিয়া ছিটটো কাটিব লাগিব, কাটিবৰ কাৰণে মই ডাইৰেক্ট এনেকৈ কাটিয়ে লৈছোঁ। আৰু ছিটটো আমাৰ কাটি হৈ গৈছে বন্ধুসকল, এইপিনি কটা হৈ গ'ল। আৰু এইটো আমি চাওক লাগি আছে, এই ছিটটো হৈ গৈছে। কাটি আমি পিচটো উলিয়াই ল'লোঁ। পিচটো উলিয়াই পিনি আমি এখন হেৰি আছে, ইয়াতে আমি ধুনীয়াকৈ ইয়াৰ চেপত কাটিম। তাৰপাছত আমি এইটো গ্ৰাইণ্ডিং কৰিব লাগিব। গ্ৰাইণ্ডিং কৰিলে মিহি হৈ যাব। চাওক বন্ধুসকল, এতিয়া ছিটটো আমি ধুনীয়াকৈ কাটি ল'লোঁ, জোখত কাটি লৈছোঁ। তাৰপাছত গ্ৰাইণ্ডিং কৰিলে ছাইডবিলাক মিহি হৈ যাব। বন্ধুসকল চাওক, আমি 2 পাত ছিট কাটি ল'লোঁ ধুনীয়াকৈ। এতিয়া ইয়াত কি কৰিলে, এই ছাইডবিলাক যিবিলাক আছে, এই ছাইডবোৰ আমি গ্ৰাইণ্ডিং কৰি ল'ম। প্ৰথমতে গ্ৰাইণ্ডিং কৰি ল'ম। গ্ৰাইণ্ডিং কৰাৰ পাছত ইয়াক আমি হোল কৰিম, ফুটা কৰিম ফিটা লগাবলৈ। ফিটা লগোৱাৰ পাছত আকৌ ইয়াত মানে যিটো আমি হেৰি হ'ব, ইয়াৰ মাজে মাজে এইটো ফালিব লাগিব। ফালি পিনি ইয়াত আকৌ আমি ছিট বহাব লাগিব। ছিট বহাই পিনি কাৰ্ভ কৰিম। তালৈকে এতিয়া আমি কি কৰোঁ, প্ৰথমতে এবাৰ আমি গ্ৰাইণ্ডিং কৰি ল'ম। গ্ৰাইণ্ডিং কৰি লোৱাৰ পাছত ইয়াত আমি ছিট বহাম। ছিট বহাৰ পাছত আকৌ এবাৰ গ্ৰাইণ্ডিং কৰিম। গ্ৰাইণ্ডিং কৰাৰ পাছত আমি হোল কৰিম। হোল কৰি পিনি তাৰপাছত ফিটা লগাই আপোনালোকক দেখুৱাম। বলক এতিয়া আমি গ্ৰাইণ্ডিং কৰিমগৈ। বন্ধুসকল, আমাৰ এতিয়া এই ছিট দুটা, যোন দুটা ছিট আছিলে, এই ছিট দুটা এতিয়া আমি কি কৰিম, এতিয়া আমি প্ৰথমতে এবাৰ গ্ৰাইণ্ডিং কৰি ল'ম। এই ছাইডকেইটা গ্ৰাইণ্ডিং কৰি ল'ব লাগিব। ছাইডকেইটা গ্ৰাইণ্ডিং কৰাৰ পাছত মানে আকৌ ইয়াক ফালিব লাগিব। ফালি পিনি আকৌ ইয়াক ছিট পেষ্টিং কৰিব লাগিব। ছিট পেষ্টিং কৰাৰ পাছত আকৌ এবাৰ গ্ৰাইণ্ডিং হ'ব। গ্ৰাইণ্ডিং কৰাৰ পাছতহে হোল হ'ব। তাৰপাছত আমি ফিটা লগাম। বলক এতিয়া আমি আপোনালোকক গ্ৰাইণ্ডিং কৰি দেখুৱাইছোঁ। বন্ধুসকল চাওক, এতিয়া আমি
চিটটো চাওক কিমান মিহিকৈ গ্ৰাইণ্ডিং কৰিলোঁ, দেখিছে নহয় কিমান মিহি হৈ গ'ল চাওক। এতিয়া ইয়াক কি কৰিম, ইয়াকেইটা আমি ফালিব লাগিব, ইয়াকেইটা ফালিম, ফালি পিনি ইয়াত আকৌ চিট পেষ্টিং হ'ব, এইটো আঠা দি আমি চিট পেষ্টিং কৰিম। পেষ্টিং কৰাৰ পাছত আকৌ এবাৰ গ্ৰাইণ্ডিং কৰিম, গ্ৰাইণ্ডিং কৰাৰ পাছত সেই ফিটা লগাম। চাই যাওক আপোনালোকে, আৰু ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই যাওক। আমি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই দিম, আৰু আপোনালোকেও হয়তো এনেকুৱা বনাব পাৰে পাছত। আৰু যদি আপোনালোকক লাগে এনেকুৱা চিট চেণ্ডেল, তেতিয়া আমাৰ ঘৰলৈ আহিব, আমাক কণ্টেক্ট কৰিব, আমি আপোনালোকক বনাই দিম। ব'লক এতিয়া আগবাঢ়োঁ আকৌ কামলৈ। বন্ধুসকল চাওক, এতিয়া আমাৰ 2 পাত ৰেডি হৈ গ'ল, কাৰ্ভৰ লেফ্ট ছাইড 2 পাত ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াক কি কৰিম, এতিয়া আমি ইয়াত মাজে মাজে কৈছিলোঁ যে মাজে মাজে ফালিম। ফলাৰ পাছত আপোনালোকক দেখোঁ আকৌ পেষ্টিং কৰি আকৌ গ্ৰাইণ্ডিং কৰি আপোনালোকক দেখুৱাই যাম। আপোনালোকে মুঠতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক। বন্ধুসকল এই 2 পাত হৈ গ'ল, এতিয়া আমি কেনেকৈ ফালিম আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এতিয়া আমি কি কৰিম, ইয়াৰ এটা হিচাপ আছে, সেই জোখটো মতে ইয়াক মানে মাজে মাজে ফালিব লাগিব। আৰু ফলাটো ডাইৰেক্ট এনেকৈ আমি চাকু লওঁ, চাকুটো অলপ তেজ ধাৰাব লাগে, আৰু এনেকৈ কৰি ইয়াত মানে ইয়াক এনেকৈ কৰি মাজত ফালিব লাগিব। এই চাওক বন্ধুসকল, আমি এনেকৈ ফালিব লাগিব এতিয়া এইটো, আৰু ফালি গৈ থাকিম, আপোনালোকক দেখুৱাই গৈ থাকিম। চাওক কেনেকৈ ফালি আছোঁ। এইটো মেনুৱেলি বনোৱা হয় এইবিলাক চেণ্ডেল, আৰু এইবিলাক চেণ্ডেলত কষ্ট আছে, সেইকাৰণে অলপ মানে আৰু পেষ্টিঙো হৈ যায়, প্লাছ সেইবিলাকৰো কষ্ট হয়। এয়া চাওক, দেখিছে নহয়, এনেকৈ কৰি এতিয়া আমি গোটেই সম্পূৰ্ণ ফালি ল'ম। সম্পূৰ্ণ ফালি লোৱাৰ পাছত আপোনালোকক দেখাম।